ৰাতিপুৱা আজি অলপ সোনকালে উঠি গা মূৰ ধুই ৰেডি হৈ ল'লোঁ, কাৰণ আজি কেইটামান অফিচিয়েল কামৰ বাবে ওলাই যোৱাৰ কথা আছিল। কেইটামান কাপোৰ আছিল ৰ'দত দিবলগীয়া, সেয়া ওপৰত মেলি আহি মই তললৈ আহি ৰেডি হ'লোঁ। তাকে ভাবিলোঁ ৰুমটো অলপ ঠিক ঠাক কৰি থৈ যাওঁ বুলি, কাৰণ আহি পাই আকৌ সেইবোৰ একেবোৰকে কাম কৰিবলৈ মন নাযায়। সেয়া চোৱাকচোন, মোৰ কেমেৰা আগত আহি দুটাই ইমান যেন উৎপাত কৰিছে, মোক বেডশ্বীটখনো ভালকৈ পাৰিবলৈ দিয়া নাই। মই যেনে তেনে বেডশ্বীটখন পাৰি ল'লোঁহে, দুইটাই লগালগ বেডত উঠি পূৰা উৎপাত ষ্টাৰ্ট। মই বোলো এই মমেণ্টটো কেপচাৰ কৰি থওঁ। চাওকচোন ইমান উৎপাত কৰিছে ৰাতিপুৱাখন, পূৰা ৰুমটো গেলাই দিলে মোৰ। আজি আচলতে আমি বেংকলৈহে যাম। বেংকৰ কাম বহুতকেইটা পেণ্ডিং হৈ আছিল আমাৰ। বেংকত বিজি থকাৰ বাবে মোৰ একো ক্লিপ উঠোৱাই নহ'ল। সেইবাবে আজি ইমান বেছি গৰম আছিল আৰু তাত ৰৈ বহুত ভাগৰ লাগি গ'ল। সেইবাবে হাজবেণ্ড আৰু মই এই ওচৰতে থকা ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ। ৰেষ্টুৰেণ্টখনৰ নামটো শেষৰলৈকে চালে গম পাই যাব বাৰু। ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Bye bye. Hope to meet you soon.